মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই আৰম্ভণিতে আহি আমাক প্ৰশ্ন কৰি থৈ গ'ল যে আচলতে ঘৰৰ ওচৰৰ সমস্যাবোৰে আমাক বেছি প্ৰভাৱ পেলাইছে নে ঘৰৰ পৰা কিছু দূৰত হোৱা সমস্যাবোৰে আমাক প্ৰভাৱ পেলাইছে। মানে অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে সন্মান সহকাৰে তেখেতক ক'বলৈ পালে ভাল পাম যে আমাক সেইখিনি সমস্যাহে বেছি প্ৰভাৱ পেলাইছে যিখিনি সমস্যা বেছি প্ৰভাৱশালী। মানে অধ্যক্ষ মহোদয়, যিটো সময়ত ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭৫% বাণিজ্য সম্পন্ন হৈ মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰসমূহৰ মাজেদি, তেনে প্ৰেক্ষাপটত কিন্তু ভাৰতবৰ্ষৰ অৰ্থনৈতিক নিৰাপত্তা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰে গোলকীয় প্ৰেক্ষাপট আৰু গোলকীয় সংঘাতসমূহৰ ওপৰত। মানে অধ্যক্ষ মহোদয়, যিটো সময়ত ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা সামাজিক মাধ্যমসমূহৰ ৫৫% মাধ্যমৰ উৎসই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ বা অন্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহ, তেনে প্ৰেক্ষাপটত কিন্তু ভাৰতবৰ্ষৰ চাইবাৰ নিৰাপত্তা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰে গোলকীয় প্ৰেক্ষাপট আৰু গোলকীয় সংঘাতসমূহৰ ওপৰত। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মানে অধ্যক্ষ মহোদয়, গোলকীয় সংঘাত বা দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাই কেনেদৰে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে সেই বিষয়ে জনাৰ পূৰ্বে গোলকীয় সংঘাত আৰু দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাৰ মাজত কিবা সম্পৰ্ক আছে নে নাই, আৰু এই দুয়োটা বিষয়ৰ লগত ভাৰতবৰ্ষৰ নিৰাপত্তাৰ বিষয়টো কিবা সম্পৰ্ক আছে নে নাই, সেই বিষয়ে কিন্তু আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে এবাৰলৈ হ'লেও স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিলে। মাননীয় অধ্যক্ষ মহোদয়, য'ত নেকি পাকিস্তানত জন্ম হোৱা আল কায়দা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, যিটো সময়ত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহত চীনে ষ্ট্ৰিং অফ পাৰ্লছৰ অধীনত কেইবাটাও বন্দৰ নিৰ্মাণ কৰিছে আৰু তাক প্ৰতিৰোধ কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই কোৱাডৰ দৰে সংস্থা সৃষ্টিৰ দৰে কৌশল অৱলম্বন কৰিছে। তেনে প্ৰেক্ষাপটত কিন্তু এটা কথা স্পষ্ট হৈ পৰে যে দৰাচলতে দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাসমূহে গোলকীয় সংঘাতৰ এটা অংশহে মাথোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ আন এগৰাকী সদস্যই কৈ থৈ গ'ল ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ কথা। তেখেতক আপোনাৰ জৰিয়তে সন্মান সহকাৰে ক'বলৈ পালে ভাল পাম যে 1971 চনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা হস্তক্ষেপৰ ফলত ভাৰতবৰ্ষত বাহ্যিক নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিলে, তেতিয়া সেয়া দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনা আছিলে নে গোলকীয় সংঘাত আছিলে? তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে। যিটো সময়ত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰজনে পাকিস্তান, শ্ৰীলংকা, বাংলাদেশৰ অৰ্থনৈতিক অস্থিৰতাৰ সুযোগ লৈ সেই ৰাষ্ট্ৰসমূহত চীনে কোটি কোটি টকা বিনিয়োগ কৰিছিলে, তেতিয়া সেয়া দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনা আছিলে নে গোলকীয় সংঘাত আছিলে? কিন্তু এই সকলোবোৰ বিষয় উপেক্ষা কৰি তেওঁলোকে কেৱল আৰু কেৱল মাত্ৰ দক্ষিণ এছিয়াত হৈ থকা ২-৩টা সংঘাত আৰু সেই সংঘাতসমূহে ভাৰতবৰ্ষৰ পাৰম্পৰিক নিৰাপত্তাৰ প্ৰতি অনা ভাবুকিৰ কথা কৈ তাকে অতিৰঞ্জিত কৰাৰ ধাৰণাটোতে সীমাবদ্ধ থাকিলে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও আজি সদনত উত্থাপিত বিধেয়কখনত উল্লেখ আছে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ কথা, কিন্তু বিধেয়কখনৰ কোনো অংশত উল্লেখ নাই যে দৰাচলতে সেয়া ভাৰতবৰ্ষৰ পাৰম্পৰিক নিৰাপত্তা নে অপাৰম্পৰিক নিৰাপত্তা। তেনে প্ৰেক্ষাপটতে য'ত নেকি ভাৰতবৰ্ষৰ ৫ কোটিতকৈ অধিক জনসংখ্যাৰ লোকে তেওঁলোকৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহকে পূৰণ কৰিব পৰা নাই, য'ত নেকি বৰ্তমানেও ৪২% লোকে উপযুক্ত শিক্ষা আৰু ৭২% লোকে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে, তেনে প্ৰেক্ষাপটত দক্ষিণ এছিয়াৰ সমস্যাসমূহৰ সমাধানৰ জৰিয়তে ভাৰতবৰ্ষৰ অপাৰম্পৰিক নিৰাপত্তা কেনেদৰে নিশ্চিত কৰিব পৰা যাব সেয়াও কিন্তু আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে। ইয়াৰ উপৰি মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত গোলকীয় সংঘাতসমূহ যেনে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ, ইজৰাইল পেলেষ্টিনৰ যুদ্ধৰ ফলস্বৰূপে ভাৰতবৰ্ষত কূটনৈতিক সমস্যা, মুদ্ৰাস্ফীতিৰ সমস্যা আদিৰ দৰে সমস্যাৰ সৃষ্টি হৈছে আৰু এই সমস্যাসমূহে ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, যিটো সময়ত নৈশ উদাৰীকৰণৰ ফলস্বৰূপে সৃষ্টি হোৱা প্ৰতিযোগিতামূলক সংঘাত আৰু সেই প্ৰতিযোগিতামূলক সংঘাতৰ ফলত সৃষ্টি হোৱা সাংস্কৃতিক বিশ্বায়নৰ ফলত ভাৰতবৰ্ষৰ সাংস্কৃতিক আৰু সামাজিক নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে, যিটো সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে কৰা অধিক পৰিমাণৰ কাৰ্বন নিৰ্গমনৰ ফলত ভাৰতবৰ্ষৰ আৰু বিশ্বৰ পাৰিপাৰ্শ্বিক নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। তেনে প্ৰেক্ষাপটত কিন্তু এই কথা স্পষ্ট হৈ পৰে যে দৰাচলতে গোলকীয় সংঘাতসমূহে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ প্ৰতি অধিক ভাবুকিৰ সৃষ্টি কৰিছে আৰু য'ত নেকি দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাসমূহ সেই গোলকীয় সংঘাতৰে এটা অংশহে মাথোন, তেনে প্ৰেক্ষাপটত কেৱল মাত্ৰ দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাসমূহৰ সমাধানৰ জৰিয়তে ভাৰতবৰ্ষৰ সামগ্ৰিক নিৰাপত্তা নিশ্চিত হ'ব পাৰে বুলি ভবা আৰু কয়লাৰ উদ্যোগ এটা স্থাপন কৰি বায়ু প্ৰদূষণ নহয় বুলি নিশ্চয়তা প্ৰদান কৰা একেই কথা। মাননীয় অধ্যক্ষ মহোদয়, জন লোকৰ ভাষাৰে যদি ক'বলৈ যাওঁ, এখন ৰাষ্ট্ৰৰ নিৰাপত্তা তেতিয়াহে নিশ্চিত হ'ব যেতিয়া সেই ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ সমস্যাসমূহৰ সমাধান হ'ব, যেতিয়া সেই ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ সমস্যাসমূহৰ সমাধান হ'ব। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন।